Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিও লৈ আৰু এই ভিডিওটিত আমি এটা ভ্যাকেন্সি নোটিফিকেশন চাও বিচাৰিছো আৰু এই ভ্যাকেন্সি নোটিফিকেশনখন আহিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি মডেল স্কুল আছে এই মডেল স্কুলত নিযুক্তিৰ কাৰণে এটা এসিস্ট্যান্ট টিচাৰ হিন্দী ভ্যাকেন্সি ওলাইছে আৰু এই ভ্যাকেন্সিটোৰ কাৰণে ওয়াক ইন ইন্টাৰভিউ হ'ব অহা 19 আগষ্টত 19 আগষ্টত ওয়াক ইন ইন্টাৰভিউ হ'ব আৰু যিসকলে ইন্টাৰেষ্টেড যিসকলৰ কোৱালিফিকেশন মিলে তেওঁলোকে 19 আগষ্টত 2:30 PM ত চিন্টন কনফাৰেন্স হলত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চিন্টন কনফাৰেন্স হল আছে তাতে ওয়াক ইন ইন্টাৰভিউ কাৰণে যাব পাৰিব তো পোষ্টৰ নাম হৈছে এসিস্ট্যান্ট টিচাৰ হিন্দী কন্টেক্সুৱেল পোষ্ট হয় আৰু লোকেশনটো হ'ব জব লোকেশন হ'ব ডিব্ৰুগড় ইউনিভাৰ্চিটি মডেল স্কুল তাৰ পিছত এটা ভ্যাকেন্সি আছে এটা আৰু পোষ্টটো এসটি প্লেনৰ কাৰণে ৰিজাৰ্ভ আছে কোৱালিফিকেশন লাগিব BA পাস্ট উইথ মেজৰ ইন হিন্দী আৰু ডিজায়াৰেবল কোৱালিফিকেশন লগত B.Ed আৰু স্যালাৰি হ'ব কনসলিডেটেড ফিক্সড পে 18246 18246 টকা দৰমহা হ'ব তাৰ পিছত কন্টেক্সুৱেল পোষ্ট হয় আৰু কিছুমান কন্ডিশন ইয়াতে আছে তো ইয়াতে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে original documents আৰু self attested copies লৈ পেলাই admit card certificate mark sheet বা যেখিনি relevant documents আছে গোটেই বিলাকৰ original আৰু self attested copy লৈ পেলাই walk in interview যাব পাৰিব আৰু এখন ফৰ্ম আছে এই ফৰ্মেটটো আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি ৱেবসাইট আছে এই ৱেবসাইটত গৈ পেলাই ডাউনলোড কৰি পেলাই প্ৰিন্ট কৰিব পাৰিব আৰু ফৰ্মখন আপোনালোকে পাব তাত এপ্লিকেশন ফৰ্ম ফৰ গ্ৰেড 3 পোষ্ট বুলি আছে এই ফৰ্মখন ডাউনলোড কৰি পেলাই ফিল আপ কৰি পেলাই তাৰ লগত ডকুমেন্টছখিনি ৰেডি কৰি পেলাই ইন্টাৰভিউ দিনাখন যাব লাগিব আৰু তাৰ ইন্টাৰভিউ যেতিয়া যাব আপোনালোকে নামটো ৰেজিষ্টাৰ কৰিব কাৰণে 100 টকা এটা ৰেজিষ্ট্ৰেচন ফিজ এটা দিব লাগিব 100 रुपीसৰ তাৰ পিছত বাকি এজ ৰিলেক্সেশন এজ পাৰ আসাম গভৰ্ণমেণ্ট ৰুল পাব তাৰ পিছত এখন যিসকলে এপ্লাই কৰিব তেওঁলোকৰ পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট অফ আসাম PRC মাষ্ট বি প্ৰডিউস PRC এখন দেখাব লাগিব অসমৰ যে পাৰ্মানেন্ট ৰেসিডেন্ট হয় হেতু দেখাব লাগিব গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এই এডভাৰটাইজমেন্টটো ভালকে পঢ়ি আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি ৱেবসাইটত যাব গলে এই এডভাৰটাইজমেন্টটো পাব আৰু এটো পঢ়ি পেলাই যেখিনি ইনষ্ট্ৰাকচন আছে সেইখিনি ফলো কৰি পেলাই ইন্টাৰভিউ দিনাখন ইন্টাৰভিউ ডেটটো মনত ৰাখিব 19 আগষ্ট 2:30 PM এই ইন্টাৰভিউ দিনা যাব পাৰিব গতিকে আজিৰ এই ভিডিঅ'টিত এই এডভাৰটাইজমেন্টটো শেয়াৰ কৰিলে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ